हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग। आज आम आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टार नम्बर 1 बास्तव संख्या और अनुशीलनी 1.1 9 नम्बर 2 यार पिছত 9 नम्बर चुआ चारिटा अंक विशिष्ट आटाइतকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ৰে বিভাজ্য। গতিকে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? ডাঙৰ সংখ্যাটো হ'ল কি আছিল 9999 এটো হলো চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু এই সংখ্যাটো নিৰ্ণয় কৰিব লাগে যাতে কি হয় এইটো আৰু এইটোৰে কি যায় হৰণ যায় বা বিভাজ্য যায়। গতিকে প্ৰথমতে আমি কি কৰিব লাগিব এই সংখ্যা দুটাৰ আমি এলসিয়াম উলাই লম। গতিকে চাও নাম্বার 9 সংখ্যা তিনিটা হল কি আছিল 18 24 আৰু 36 এতেকে আমি এই তিনিটা ভাঙব লাগিব 18 ইকুয়াল টু 2 into 3 স্কয়ার মানে into 9 2 into 9 18 24 3 8 গুণ 24 গতিকে 8 যদি ভাঙা হয় 2 কিউব into 3 তার পিছত 36 ভাঙিলে 6 into 6 হয় আৰু 4 into 9 হয় গতিকে 2 স্কয়ার into 3 স্কয়ার so LCM equal to ইয়াৰ LCM হ'ব কি মিল থকাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো মিল থকাৰ ভিতৰত এটো আৰু এটো মিল আছে মিল থকাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো এটো বা ডাঙৰ পাৱাৰটো মিল থকাৰ ভিতৰত যেটোৰ হাইয়েস্ট পাৱাৰ এটোই হ'ব গতিকে হাইয়েস্ট পাৱাৰটো কি আছিল 2 গতিকে 2 কিউব ইনটু আকৌ মিল থকাৰ ভিতৰত 3 মিল আছে মিল থকাৰ ভিতৰত হাইয়েস্ট পাৱাৰ এটো হয় যিকোনোটা লিখিলে হ'ল কিমান গতিকে এটো কিমান হ'ব 2 কিউব মানে 8 3 স্কয়ার মানে 9 ইকুয়াল টু কিমান হ'ব 72 ঠিক আছে নাও আৰু এটা বস্তু আমি কৰিব পাৰিম নাও লিখাতকৈ আমি ধৰি লব পাৰিম নহলে যেহেতু হৈ যাব যেহেতু চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো ইকুয়াল টু এইটো এই চাৰিটা 9 হ'ব আটাইতকৈ ডাঙৰ অংক চাৰিটা অংকযুক্ত সংখ্যা নাও আমি কি কৰিম এইটোক এই 72 ৰে কি কৰিম হৰণ কৰিম এই 72 ক এইটোৰে হৰণ কৰিলে বা এনেকৈ লিখিব পাৰিম নাও 72 ৰে 9999 ক হৰণ কৰি হৰণটো আমি দেখাই দিব লাগিব 9999 এটো যেটো হৰণ এটোৰে ইয়াক হৰণ কৰিব লাগিব 72 এটোৰে 9 ত নাযায় গতিকে 99 ত যাব 99 ত গলে কেইবাৰ যাব একবাৰ যাব একৰ লগত এটো পূৰণ কৰিলে কি হ'ব 72 9 ৰ পৰা 2 গলে 7 9 ৰ পৰা 7 গলে 2 ওপৰৰ পৰা 9 টো নামে আহিব আৰু ইয়াত কেইবাৰ যাব যেটো 279 আছে 172 গতিকে তিনিবাৰ যাব তিনিবাৰ 3 লগত এটো পূৰণ কৰিলে 2 3 গুণ 6 3 7 গুণ 21 এইখিনি হল তাৰ পিছত ইয়াৰ পৰা মাইনাস কৰিব লাগিব 9 ৰ পৰা 6 গলে 6 7 8 9 গতিকে 3 ইয়াত থাকিল কিমান 7 7 ৰ পৰা 1 গলে 6 এটো 0 হৈ যাব তাৰ পিছত নামে আহিব আৰু এটা
9 এতিয়া চোৱা এইটোৰ ভিতৰত কেইবাৰ যাব এইটোৰ ভিতৰত 8 বাৰ যাব 8 লগত এইটো পূৰণ কৰিলে 2 8 গুণ 16 6 7 8 গুণ 56 আৰু 1 57 57 তাৰমানে মাইনাস কৰিলে কি হ'ব 9 ৰ পৰা 6 গলে কিমান হ'ব 6 7 8 9 গতিকে 3 ইয়াৰ পৰা এক ধাৰ কৰিলে 13 13 পৰা 7 গলে 6 এইটো হ'ব 5 আৰু 5 গলে 0 গতিকে এইটো ভাগশেষ কি ভাগশেষ হল 63 গতিকে ভাগশেষ এই 63 টো কি কৰিব লাগিব আমি ইয়াৰ পৰা কি কৰিব লাগিব মাইনাস কৰিব লাগিব আৰু মাইনাস কৰিলে আমি কি মেইন সংখ্যাটো পাই যাম now 999 minus 63 equal to এটো যদি মাইনাস করা হয় কেনেকৈ কৰিবা 9999 63 9 ৰ পৰা 3 গলে 6 হ'ব 9 ৰ পৰা 6 গলে 3 হ'ব আৰু 9 9 থাকিব আৰু এটি হ'ব কি आंसर 9936 এইটো হল চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা যেটো সংখ্যাক 18 24 আৰু 36 ৰে কি যাব হৰণ যাব একদম ইজি তোমালোকে চাবা এটো বহুত ইম্পৰ্টেন্ট আছে এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে গতিকে তোমালোকে ভালকে চাই লবা ইয়াৰ পিছত নাম্বাৰ 10 চোৱা নাম্বাৰ 10 ত কি কৈছে যে p আৰু q সংখ্যা দুটা 1 2 4 5 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1 2 4 5 এটা উৎপাদক হ'ব উৎপাদক হ'বলৈ হলে তোমালোকে চাবা যদি প্লাস কৰা হয় আৰু সংখ্যাটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব এটো প্লাস কৰিলে পূৰ্ণ সংখ্যা হ'ব মাইনাস কৰিলে হ'ব পূৰণ কৰিলে হ'ব কিন্তু হৰণ কৰিলে নহয় গতিকে প্লাস কৰিলেও হয় মাইনাস কৰিলেও হয় ইনটু কৰিলেও হয় এটো ক'ত আছে 3 1 2 3 শুদ্ধ 3 শুদ্ধ 1 2 শুদ্ধ 1 2 3 তিনিটাই শুদ্ধ গতিকে এইটোই হ'ব ঠিক আছে 11 নম্বৰটো চোৱা কি কৈছে মৌলিক নাইবা যৌগিক এবিলাক গটিকাটা এমসিকিউ আৰু এটা কথা তোমালোকে যদি মোৰ অংকবিলাক বুজি পাই আছা মোৰ কথা বুজি পাই আছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰি ৰাখিবা ঠিক আছে মোক আগুৱাই যোৱাত অলপ সহায় কৰিবা তাৰমানে 11 নম্বৰ কি কৈছে মৌলিক নাইবা যৌগিক এতিয়া মৌলিক নাইবা যৌগিক সংখ্যা কোনটো মৌলিক নাইবা যৌগিক সংখ্যা হল কি 1 তাৰমানে কি মৌলিক নাইবা যৌগিক কোনোটোৱে নহয় সংখ্যাটো হল 1 টো সৰি আসলতে 1 টো কি মৌলিক বা যৌগিক কোনোটোৱে নহয় তাৰ পিছত এটো পি নাম্বাৰটো হল কি 1 তাৰমানে এটো তুমি কি কৰিব পাৰিবা এক নম্বৰত আহিব একত আহিব মানে 4 নাম্বাৰটোত आंसर কি 1 তাৰ পিছত একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল মৌলিক সংখ্যা ইয়াত কেইটা আছে 2 আৰু 3 আছে গতিকে যুগ্ম কোনটো এটো গতিকে এটো 2 হ'ব কিউ মানে 2 এটো 2 তাৰ পিছত 12 15 21 ৰ গসাউ কিমান 12 15 21 ৰ গসাউ কি হ'ব 12 টো যদি তুমি ভাঙি দিয়া চাবা ইয়াত এই 12 টো ভাঙিলে 12 ইকুৱেল টু 2 into 3 মানে 2 স্কয়ার into 3 হ'ব তাৰ পিছত চোৱা 15 ভাঙিলে কিমান হ'ব 15 ভাঙিলে হ'ব 3 into 5 তাৰ পিছত চোৱা 21 ভাঙিলে কি হ'ব 3 into 7 ইয়াত কি হ'ব আমাক গসাউ ওলাব দিছে গতি মিল থকাৰ ভিতৰত কম পাৱাৰ যেটো কম পাৱাৰ এটো মিল আছে গতিকে ইয়াৰ কম পাৱাৰ কি 3 হ'ব গতিকে ইয়াৰ आंसर হ'ব 3 এটো হ'ব তাহলে এটো তো হবই এটো হ'ব তাহলে আৰু 2 আৰু 9 ৰ লসাগু কি হ'ব 18 হ'ব তেতিয়া হলে কি হয় आंसर টো কি হয় আমি ইয়াৰ পৰা কেনেকৈ গম পাম যে 1 ৰ মানে p ৰ হ'ব 4 p ৰ 4 এটো আছে আৰু আছে নেকি নাই তাহলে p ৰ 4 এটো হয়ে গেল এক নম্বৰ হ'ব आंसर কি জানি আৰু দুই নম্বৰটোৰ হল 2 দুই নম্বৰটোৰ মানে q ৰ হল 2
কিউৰ হল 2 তাৰ মানে 2 ক'ত আছে 3 ত আছে গতিকে এইটো 3 তাৰ পিছত এইটোৰ এনসাৰ হল 2 ত আছে গতিকে এইটোৰ এনসাৰ আর 2 হ'ব লাগিব 2 গতিকে এনসাৰ হল কোনটো এইটো তাৰ পিছত চোৱা নাম্বাৰ 12 এতিয়া 12 নাম্বাৰটো কি কৈছে সো 12 নম্বৰ কৈছে উক্তি দুটা উক্তি হল কি পি পি দিয়া আছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 এটো সত্য তাৰ দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 আৰু সহমৌলিক হবলৈ হলে ইয়াৰ কি হ'ব লাগিব গসাউ কি হ'ব লাগিব 1 হ'ব লাগিব গতিকে দুটাই সত্য আৰু দুটাই সত্য এজন ক'ত আছে পি সত্য কি অসত্য এটো নহয় এটো সত্য সত্য নহয় দুটাই সত্য গতিকে এটো হ'ব आंसर ঠিক আছে তাৰ পিছত চোৱা নাম্বাৰ 13 13ত কি কৈছে দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q একেধৰণে প্ৰকাশ কৰিব পাৰি p = ab স্কয়াৰ আৰু q = a স্কয়াৰ b যত a আৰু b মৌলিক সংখ্যা p আৰু q ৰ লসাগু হ'ব p আৰু q ৰ লসাগু হ'ব তাৰ মানে কি p আৰু q হল মৌলিক সংখ্যা গতিকে p আৰু q যদি মৌলিক সংখ্যা হয় তাৰ মানে কেনেকুৱা এটো হল a b স্কয়ার তাৰ মানে কি a * b স্কয়ার লিখিব পাৰিম তাৰপিছত a স্কয়ার b তাৰ মানে a স্কয়ার * b আৰু কি ওলাব দিছে এলসিএম ওলাব দিছে এলসিএম হলে মিল থকাৰ ভিতৰত বেছি পাৱাৰ কোনটো এটো বেছি পাৱাৰ আৰু এটো বেছি পাৱাৰ মিল থকাৰ ভিতৰত এটো বেছি পাৱাৰ মানে a স্কয়ার মিল থকাৰ ভিতৰত b স্কয়ার তাৰ মানে आंसर হ'ব কি a স্কয়ার b স্কয়ার আৰু a স্কয়ার b স্কয়ার কত আছে b নাম্বাৰত একদম ইজি তোমালোকে ভালকে চালে একবাৰ চালে বঢ়িয়াকে आंसर পাই যাবা তাৰ পিছত নাম্বাৰ হল 14 নম্বৰত কি আছে p হল ইমান q হল ইমান r হল ইমান s হল ইমান সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলোৱা যত p q r আৰু s হিহতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে তাৰমানে কি এইবিলাক ভাঙিলে যিবিলাক আমাৰ কি পাম উৎপাদক পাম সেই উৎপাদক বিলাকৰ সংখ্যা সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব কোনটো হয় মানে এইটো উৎপাদকৰ সংখ্যা কেইটা এইটো উৎপাদকৰ সংখ্যা কেইটা এইটো কেইটা এইবিলাক কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাব লাগিব এটো আমি তেনেহলে কি কৰিব লাগিব প্ৰথমতে আমি উৎপাদক কেইটা কি কৰিব লাগিব ভাঙিব লাগিব চোৱা প্ৰথমতে আমি কি কৰিম 14 নম্বৰৰ p নম্বৰটো ভাঙি লম p নম্বৰটো কি আছে 119 এটো আমি ভাঙিম তাৰ পিছত কি আছে p q q হল কি 462 তাৰ পিছত হল r r হল 105 তাৰ পিছত হল s 2310 এটো আমি ভাঙি প্ৰথমতে চুটিহৰণ কৰিব পাৰিবা প্ৰবলেম নাই চুটিহৰণ কৰিবলৈ হলে প্ৰথমতে আমি 119 এটো কিহেৰে যাব 7 ৰে যাব কি জানি 7 ৰে 11 ৰ ভিতৰত একবাৰ থাকিল কিমান 449 ৰ ভিতৰত 7 বাৰ গতিকে এটো কিমান হল 7 * 17 মানে ইয়াৰ হল দুটা এটো আগত থাকিব তাৰ মানে তাৰ পিছত হল এটো 462 ভাঙি দিয়া লাষ্টত 2 আছে মানে যুগ্ম সংখ্যা 2 ৰে যাব 2 4 ৰ ভিতৰত 231 এইবাৰ কি হেৰে যাব 3 ৰে যাব যদি 3 ৰে দিয়া হয় 23 ৰ ভিতৰত 3 যাব 7 বাৰ 21 হ'ব তেনেহলে বাকি থাকিব কিমান 2 2 থাকিলে আকৌ 1 আছে 21 হৈ যাব গতিকে এটো হ'ব 7 আৰু ইয়াকটো 7 ৰে যাব গমে পাইছা 7 তেনেহলে কি হল 2 3 7 into 11 এবাৰ হল 105 এতিয়া 105 ক যদি ভাঙি দিয়া 105 লাষ্টত 5 আছে গতিকে 5 এৰে যাব 5 10 ৰ ভিতৰত দুইবাৰ আৰু 1 বাৰ তাৰ পিছত ইয়াত 3 যাব 7 বাৰ গতিকে 537 35 into 7 এবাৰ হল 2310 এটো কেবাৰ যাব 23 এটো অলপ ডাঙৰ হ'ব 2310 যুগ্ম সংখ্যা যেহেতু 0 আছে আমি 5 এৰে দিব পাৰিম
5 এর যদি দিয়া 5 যাব 23 এর ভিতৰত কেইবাৰ 4 4 থাকিল 3 আর 1 এ 31 5 যাব 6 বার তার পিছত থাকিল কি 1 10 এর ভিতৰত 5 যাব 2 বার আকৌ আমি 2 ৰে দিব পাৰিম 2 যাব 4 এর ভিতৰত 2 3 1 2 3 1 ইভালটা পাইছিলো গতিকে কি হ'ব 3 ৰে যাব 3 ৰে যাব 7 7 তাৰ পিছত 7 ৰে যাব 11 ইয়াৰ কেইটা হল 2 3 5 7 11 গতিকে বেছি হল আমাৰ সৰুৰ পৰা ডাঙৰলৈ বনাব লাগে গতিকে সৰুৰ পৰা ডাঙৰলৈ বনাবলৈ হলে আটাইতকৈ সৰু কাৰ p তাৰ পিছত হল r তাৰ পিছত হল q তাৰ পিছত হল s সৰুৰ পৰা ডাঙৰলৈ এনেকে গতিকে আমি চাব লাগিব ইয়াৰ এমসিকিউ টো কেনেকুৱা দিয়া আছে সৰুৰ পৰা ডাঙৰলৈ কি দিয়া হ'ব p r q s p q p r q s p r q s p r q s গতিকে आंसर কি হ'ব b হ'ব নিশ্চয় বুজি পাইছা তোমালোকে একদম ইজি তাৰ পিছতো চোৱা নাম্বার 15 যে উক্তি 3 আৰু 10 সহমৌলিক সংখ্যা 3 আৰু 10 সহমৌলিক সংখ্যা সঁচা কথা 3 আৰু 10 আৰু যেহেতু সাধাৰণ উৎপাদক কি হ'ব 1 হ'ব গতিকে এটো সহমৌলিক সংখ্যা a আৰু b সহমৌলিক হ'ব যদি হে ইহতৰ 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এটো ঠিকই কৈছে তাৰমানে যদি সাধাৰণ উৎপাদক 1 হয় তেনেহলে সহমৌলিক হ'ব গতিকে দুয়োটাই কি শুদ্ধ আৰু এটোৰ কি ৰিজন হয় মানে এটোৰ বিশ্লেষণ হয় গতিকে a আৰু b দুয়োটাই সত্য যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা গতিকে প্রথমটি হ'ব এবাৰ आंसर ঠিক আছে একদম ইজি বুজি নাপালে তোমালোকে কমেন্ট বক্সত জনাবা কি বুজি পোৱা নাই নহলে মই নেক্সট ভিডিওত এইবিলাক বুজাই দিবলৈ ট্রাই কৰিম নাম্বার 16 চোৱা কি কৈছে যে 1 x ৰ মান ওলোৱা আৰু এটো আমি কৰ পৰা ওলাম ইয়াৰ পৰা এটো হল x ৰ মান y ৰ মান z ৰ মান তুমি এটো ইফালৰ পৰা যাব পাৰিবা ইফালৰ পৰা আহিব পাৰিবা গতিকে ইফালৰ পৰা গলে হ'ব ইফালৰ পৰা গলে হ'ব কথা হল যে এটো আসলতে বনাইছে কেনেকে x ৰ মান ওলাব এই x ৰ মানটো এইটো আৰু এইটো পূৰণ কৰিলে x ৰ ভ্যালু ওলাব তাৰমানে কি এইটো আৰু এইটো যদি তুমি ভাঙি দিয়ে এইটো ভাঙি দিলে এই দুটা হয় গতিকে এই দুটা পূৰণ কৰিলে এই দুটা হৈ যাব গতিকে এইটো আৰু এইটো পূৰণ কৰা প্ৰথমতে 3 into 1 2 7 5 এটোক আমি 3 ৰে পূৰণ কৰিব লাগে 3 5 গুণ 4 5 হাতে থাকিল 1 3 7 গুণ 21 একে 22 ৰ 2 হাতে থাকিল 1 2 3 গুণ 6 একে 7 1 3 গুণ 3 গতিকে 3 7 2 5 5 6 গুণ 3 5 গুণ 5 হাতে থাকিল 1 3 7 গুণ 21 একে 22 ৰ 2 হাতে থাকিল 2 2 3 6 7 8 এটো 8 হ'ব 8 হ'ব গতিকে 3825 কত আছে 3825 এটো आंसर ঠিক আছে এটো হল x ৰ ভ্যালু ওলাই গেল এতিয়া হল y ৰ ভ্যালু ওলাবলৈ হলে চোৱা এইটো ভাঙি এই দুটা হৈছে গতিকে এই দুটা পূৰণ কৰিলে এইটো হ'ব তাৰমানে এনেকুৱা যে যদি y into 85 কৰো তেনেহলে কি হয় 425 ইজিলি ওলাব আমি y যদি ৰাখি দিও এটো ভালো গৈ কি হ'ব হৰণ হ'ব যেহেতু পূৰণ আছে গতিকে হৰণ হ'ব y equal to 425 divided by 85 যদি এটোৰ আমি ইয়াক হৰণ কৰিলে যেটো হ'ব হেতু आंसर তাৰ পিছত চোৱা ইয়াত আছে কেইটা आंसर চাৰিটা आंसर আছে গতিকে আমাৰ হৰণ দিব লাগে কি 85 ৰে গতিকে আমি এটোৰে 85 ক পূৰণ কৰা কোনটোৰে পূৰণ কৰিলে আমাৰ এটো হ'ব গতিকে 3 5 গুণ 15 5 হাতে থাকিল 1 3 8 গুণ 24 একে 25 এটো নহয় তাৰপিছত 5 আছে 5 ৰ লগত এটো পূৰণ কৰিলেও নহব 25 ৰ লগত কৰিলে হ'ব কি জানি 25 ৰ লগত যদি পূৰণ কৰি চাও আৰু এটা কাম কৰিব পাৰো ইয়াত তুমি কাটাকাটি কৰিব পাৰিবা ডাইৰেক্ট এটো পূৰণ কৰাটোৱে বুজি লোৱা এটোৰ লগত এটো পূৰণ কৰি দিয়া 85 ৰ লগত
আমি 25 পূরণ করিম 5 5 25 5 হাত থাকিল 2 5 8 গুণ 40 একচল্লিশ 42 42 2 5 গুণ 10 শূন্য হাত থাকিল 1 2 2 8 গুণ 16 একে 17 5 2 1 2 2125 এটু নহয় গতিকে 17 লগত কৰি চাম এবাৰ 85 ৰ লগত 17 5 7 গুণ 35 ৰ 5 আৰু থাকিল 3 7 8 গুণ 56 57 8 59 59 1 5 গুণ 5 না 5 1 8 গুণ 8 5 4 এটি হিসাব কৰাতকৈ চোৱা এটি ইজিলি হয়ে আছে 5 ৰ লগতে হ'ব 5 ৰ লগত এটো বহুত ডাঙৰ হৈ গেল ইমান 25 টা ইমান হলে কিমান হ'ব এটো 5 টা যদি 85 হয় তেনেহলে 5 গুণ 40 400 বেছি হৈ অলপ ঠিক আছে এইটো হ'ব 5 2 নম্বৰৰ কি হ'ব 5 3 নম্বৰৰ চোৱা z কিমান হ'ব z হ'ব এই দুটো পূৰণ কৰিলে এইটো হ'ব গতিকে এইটো ইয়াক হৰণ কৰিলে হৈ যাব 16 বা 17 কিবা হৈ যাব না 13 হ'ব কি জানি এইটো ইয়াক হৰণ কৰিলে 5 এৰ হৰণ কৰা 5 18 ৰ ভিতৰত একবাৰ থাকিল কিমান 3 35 ৰ ভিতৰত 7 গতিকে 17 আৰু কি কৈছে লাষ্টত যে এই তিনিটা প্লাস কৰি কিমান হ'ব তিনিটা প্লাস কৰি মানে এই তিনিটা এইটো এইটো আৰু এইটো প্লাস কৰিলে কিমান হ'ব গতিকে প্লাস কৰি চোৱা যে কিমান আছিল x আছিল 3825 তাৰ পিছত 2 নম্বৰত কি আছিল 5 3 নম্বৰ কি 17 গতিকে প্লাস কৰি দিম 5 5 10 17 7 হাত থাকিল 1 31483 3847 3847 বি নাম্বার একদম ইজি তাৰপিছত 17 নাম্বার কি কৈছে শিক্ষাৰ সৈতে জড়িত এটা বেসৰকাৰী আৰু এইটো তোমালোকে ভালকে চাবা এইটো কিন্তু ইম্পৰ্টেন্ট এইটো পৰীক্ষাত আহিবই কিন্তু 17 শিক্ষাৰ সৈতে জড়িত এটা বেসৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনাৰ চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব ইয়াৰ কি ওলাব লাগিব HCF ওলাব লাগিব যেহেতু সর্বোচ্চ প্ৰতিটো কোঠাত সর্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব গতিকে আমি এটো কি ওলাব লাগিব HCF ওলাব লাগিব 17 ৰ কি নাম্বার 1 এটো আমি কি ওলাব বিচাৰিলো HCF গতিকে 60 84 আৰু 108 60 84 আৰু 108 ৰ আমি প্ৰথমতে উৎপাদকত কি কৰিব লাগিব ভাঙিব লাগিব 60 84 108 60 84 108 60 ভাঙি লোৱা প্ৰথমতে 2 ৰে 30 2 ৰে 15 3 ৰে 5 মানে 2 স্কয়ার 3 into 5 84 আছে এবার 84 2 রে গেলে 4 2 রে গেলে 21 3 রে গেলে 7 2 স্কয়ার 3 into 7 তারপর 108 2 রে গেলে 5 4 2 রে গেলে 2 7 3 রে গেলে 9 3 রে গেলে 3 তার মানে 2 স্কয়ার 3 কিউব এটাকে HCF হবো এর HCF কি হবো মিল থাকার ভিতরে তারতকৈ যেটো কম পাওয়ারই 2 মিল আছে গতিকে 3 ৰ পাওয়ার 1 গতিকে 2 স্কয়ার হবো আর ইফালে কি আছে 3 মিল আছে কম পাওয়ারই কি হবো 3 হবো 3 তার মানে কি হবো 4 into
3 তাৰ মানে কিমান হল 12 সো আমি কি ক'ব পাৰিম ইয়াৰ হেকত কি লিখা আছে যে কোঠাটোত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব এটো হল 1 নম্বৰৰ এনসার নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰত কি কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব কি কৰিব লাগে আমি কোঠাৰ সংখ্যা ওলাব লাগে যেহেতু আমাক কি কৈছে যে 60 84 আৰু 108 টা কি আছে আমাৰ কি আছে বিজ্ঞান গণিত ইংৰাজী এইবিলাক কি আছিল অংশগ্ৰহণকাৰী সংখ্যা আছিল এটা আছিল কি আছিল যে আমাক কোৱা আছে কি যে বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰী সংখ্যা ক্ৰমে ইমান এটো হল সংখ্যা আৰু এটো টোটাল কৰি আমাৰ যেহেতু সৰ্বনিম্ন কি ওলাইছে সৰ্বনিম্ন ওলাইছে কিমান 12 গতিকে এটুৰে আমি এটুক যদি যি কেটা আমাৰ কি আছে অংশগ্ৰহণকাৰী আছে একেটাক যদি আমি হৰণ কৰি দিও হৰণ কৰি দিলে কি হৈ যাব এই টোটাল কোঠাৰ সংখ্যাটো ওলাই যাব গতিকে আমি ডাইৰেক্ট কৰিব পাৰিম যে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব নাম্বার 2 প্রয়োজন হওয়া কোঠার সংখ্যা ইকুয়াল টু কিমান হ'ব 60 plus 84 plus 108 divided by 12 এতিয়া ওপৰক এটা প্লাস কৰিব লাগিব কিমান হ'ব প্লাস কৰিলে 108 84 60 84 12 ৰ 2 হাত থাকিল 1 9 15 ৰ 5 হাত থাকিল 1 2 252 divided by 12 এটো দিয়া হৰণ কৰিলে কিমান হ'ব 21 গতিকে কি হল যে প্ৰয়োজন হোৱা কোঠাৰ সংখ্যা কিমান 21 নাম্বার 3 চোৱা কি কৈছে 60 84 আৰু 108 ৰ লসাগু নিৰ্ণয় কৰা তাৰ পিছত কি কৈছে যে এটোৰ লসাগু আৰু গসাগুৰ পূৰণফল নিৰ্ণয় কৰা প্ৰথমতে আমি কি ওলাম লসাগু ওলাই লম মানে এলসিএম ওলাই লম 64 84 60 84 আৰু 108 অলপ আগত আমি কি ওলাইছে এসএম ওলাইছে এইবাৰ এলসিএম ওলাব লাগে 3 নম্বৰটো চোৱা 60 ভাঙি লম 84 ভাঙি লম আৰু 108 ভাঙি লম 62 ভাঙিলে কিমান আছিল যে 5 into 12 আছিল নেকি এটা আছিল কি অলপ আগতে আমি ওলাইছিল ইয়াৰ আগৰ কোৱেশ্চনটোত গতিকে এটো ডাইৰেক্ট হ'ব লিখি দিলো হয় আৰু নললো গতিকে চোৱা এতেকে
এলসিএম কি হ'ব মিল থকাৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট পাৱাৰ মিল থকাৰ ভিতৰত তিনিটা পাৱাৰ একে গতিকে যিকোনো এটা হ'ব 2 স্কয়াৰ 3 ভিতৰত হাইয়েষ্ট পাৱাৰ এইটো 3 কিউব আৰু কি আছে এইবিলাকৰ কোনো মিল নাই বা জোৰাও নাই একো নাই গতিকে এইবিলাক ইয়াত বহি যাব 5 into 7 তাৰমানে কি মিল থকাৰ ভিতৰত হাইয়েষ্ট পাৱাৰ বিলাক বহে আৰু যিবিলাকৰ মিল নাই বা সিঙ্গেল নাম্বাৰ সেইবিলাক ইয়াত বহে কিন্তু ডবল নবহে 427 into 5 into 7 এতিয়া আমি তিনিটা পূৰণ কৰিব লাগিব এইটো পূৰণ কৰিলে 20 হ'ব 20 ৰ লগত যদি আমি এইটো পূৰণ কৰো 20 ৰ লগত কিমান 27 তেনেহলে কি হ'ব 54 0 থাকিল কি 7 7 ৰ লগত পূৰণ কৰিলে 4 7 গুণ 4 7 গুণ 28 ৰ 8 হাত থাকিল 2 5 35 7 37 0 এইটো आंसर 3780 ইয়াৰ পিছত চোৱা নাম্বাৰ 4 4 কি হৈছে লসাগু আৰু গসাগুৰ পূৰণফল নিৰ্ণয় কৰা লসাগুৰ গসাগু ওলাই আছে গতিকে পূৰণফলটা ওলাই লম নাম্বাৰ 4 60 84 আৰু 108 ৰ HCF আৰু LCM ৰ পূৰণফল HCF into LCM equal to আমি LCM ওলাইছো কিমান 3780 আৰু HCF কিমান হলো 12 গতিকে এটাৰ লগত এটা আমি পূৰণ কৰিম এতিয়া আৰু পূৰণ কৰিলে যেটো হ'ব आंसर হেতুৱে এটো কিমান হ'ব তোমালোকে পূৰণ কৰি চাবা 3780 এটাৰ লগত আমি কি পূৰণ কৰিম 12 ৰে 0 পূৰণ কৰিব নালাগে 0 টো ৰাখি দিবা 2 8 গুণ 16 ৰ 6 হাত থাকিল 1 2 গুণ 14 কে 15 5 হাত থাকিল 1 2 গুণ 6 কে 7 873 60 টা আছিল আগৰ পৰাই পাছে 13 3 হাত থাকিল 1 14 কে 15 5 4 45360 এইখিনি গতিকে তোমালোকে যদি বুজি পোৱা মোৰ অংকবিলাক বুজি পোৱা বা তোমালোকৰ কামত আহি আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু নেক্সট ভিডিঅ'বিলাক তোমালোকে লাহে লাহে পাই যাবা মুঠতে মোৰ চেনেলৰ লগত যদি তোমালোকে জড়িত হৈ থাকা তেনেহলে মেথছত কেনেকৈ নাম্বাৰ তুলিব লাগে গোটেই দায়িত্বটো মই লম থ্যাংক ইউ